হেল্ল' এভৰিৱান, আজি মই আপোনালোকক দেখুৱাম PM সূৰ্যা মুফ্ত বিজলী যোজনাৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু কিমান টকা আপোনালোকে কমিশ্যন পাব। গোটেই ডিটেইলছ মই আজি দি আছোঁ। যদি আপোনালোকে CSC VLE হয়, CSC ID আছে আপোনাৰ লগত, তো কেনেকৈ আপোনালোকে CSC IDৰ পৰা আপোনালোকে ইয়াতে কাষ্টমাৰৰ যিটো মুফ্ত বিজলী যোজনাৰ যিটো ছাৰ্ভিচ আছে এইটো কৰি দিব। চ' মই ডিটেইলছত আপোনালোকক এই ভিডিঅ'টোত দেখাই দি আছোঁ। চ' ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰ পিনে চাই থাকিব। আৰু এইটো মোৰ নতুন চেনেল হয়, মোৰ যিটো পুৰণা চেনেল আছে ইলিয়াছ কোম্পানী, আৰু আপোনালোকে যদি এইটো চেনেলত যাব বিচাৰে তেতিয়াহ'লে এইটো চেনেলৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আৰু এইটো আপোনালোকে হিন্দী লেংগুৱেজত পাব, ঠিক আছে। চ' আজি মই যিটো আপোনালোকক দেখাই দি আছোঁ কি যিটো সূৰ্যা মুফ্ত বিজলী যোজনাৰ যিটো ছাৰ্ভিচ আহিছে, এইটো আপোনালোকে আপোনাৰ যিটো এণ্ড্ৰইড ফোন আছে এণ্ড্ৰইড ফোনেৰে আপোনালোকে কৰিব পাৰিব, যিটো ছাৰ্ভে কৰা হয়, ঠিক আছে। আৰু এপ্লাই কেনেকৈ কৰিব লাগিব এইটোৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাম। চ' এইটো ভিডিঅ' চাই আপোনালোকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সেইটো ভিডিঅ' চাবলৈ পাৰিব। তো ফ্ৰেণ্ডছসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওপৰত ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি ফাৰ্ষ্ট টাইম এইটো চেনেলত আহিছে তেতিয়াহ'লে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আপোনালোকে আহিব প্লে' ষ্ট'ৰত, আৰু অহাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব QRT PM সূৰ্যা ঘৰ। যেতিয়া আপোনালোকে চাৰ্চ কৰিব এনেকুৱা এটা আপোনাৰ সন্মুখত এটা এপ আহি যাব, আৰু এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যেতিয়া আপোনালোকে এপটো ডাউনলোড কৰিব, ডাউনলোড কৰাৰ পিছত ইয়াতে ইনষ্টল হ'ব, তাৰপিছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াতে চাওক লিখা আছে PM সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনা। চ' আপোনালোকে নিশ্চয় চাই আছে, আপোনালোকে লেটছ ষ্টাৰ্ট। চ' আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আন এটা পেজ আহি যাব। ইয়াতে চাওক ৰেজিষ্টাৰ লগিঙৰ অপশ্যন আহিছে, আৰু ইয়াতে 4টা অপশ্যন আছে। চ' আপোনালোকে ইয়াতে যিটো CSC VLE লিখা আছে এইটোত আপোনালোকে ক্লিক কৰি ল'ব। আপোনালোকৰ লগত যদি CSC IDটো নাই, তো তেতিয়াহ'লে কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব या এপ্লাই কৰিব, এইটোৰ কাৰণে মই আন এটা ভিডিঅ' বনাই দি আছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে সেইটো ভিডিঅ' চাব পাৰিব। আপোনালোকক ইয়াতে যিটো CSC ID লিখা আছে ইয়াতে আপোনালোকে CSC IDটো বহাই দিব, আৰু আপোনাৰ যিটো পাছৱৰ্ড আছে মোবাইল কণ্টেক্ট নম্বৰ হয়, এই কণ্টেক্ট নম্বৰটো বহাই দিব, আৰু তাৰপিছত কেপচা দি আপোনালোকে ইয়াতে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকে টোটাল ছাৰ্ভে লিখা আছে, আৰু তলত চাওক ইয়াতে ষ্টাৰ্ট ছাৰ্ভে লিখা আছে। আপোনালোকক নিচত যিটো ষ্টাৰ্ট ছাৰ্ভে লিখা আছে এইটোত আপোনালোকে ক্লিক কৰি ল'ব। আৰু মই আগতে জনাই দিওঁ কি আপোনালোকে যদি ইয়াতে ক্লিক কৰে ছাৰ্ভে কৰে তেতিয়াহ'লে আপোনালোকে 24 ৰুপিজ ইয়াতে পাব। মানে আপোনালোকে ইয়াতে 24 টকাৰ এটা প্ৰফিট পাব পাৰ ছাৰ্ভেত। চ' ইয়াতে আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে আন এটা কমিশ্যন পাব। চ' আপোনালোকে ডাবল কমিশ্যন পাবলৈ গৈ আছে। আৰু ইয়াতে চাওক যেতিয়া আপোনালোকে ছাৰ্ভেত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব। ইয়াতে লিখা আছে মোবাইল নম্বৰ। আপোনালোকে যিটো কাষ্টমাৰ কৰি দি আছে আপোনালোকে মোবাইল নম্বৰটো সেইটো কাষ্টমাৰৰ পৰা শুনি ল'ব, আৰু মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি ল'ব। যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিব তাৰপিছত আপোনালোকৰ সন্মুখত এটা OTP আহিব, আৰু OTPটো বহাই দি আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত তলত চাওক ইয়াতে লিখা আছে যদি আপোনালোকে ইণ্টাৰেষ্ট হয়, যদি আপোনালোকে মুফ্ত বিজলী ল'বলৈ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপোনালোকে তলত যিটো ছিলেক্ট ফ্ৰম ড্ৰপ ডাউন লিখা আছে ইয়াতে ক্লিক কৰি দিব, আৰু ইয়াতে য়েছ কৰি দিব। আৰু তাৰপিছত ইয়াতে চাওক ইজ কনক্ৰিট ৰফটপ, মানে ইয়াতে লিখা আছে কি যদি আপোনালোকৰ ঘৰত কিবা স্পেচ আছে, জাগা আছে যে আপোনালোকে চ'লাৰ ইনষ্টল কৰিব পাৰিব, তেতিয়াহ'লে আপোনালোকে এইটো নিচত আকৌ ক্লিক কৰিব, আৰু ইয়াতে য়েছ কৰি দিব। যেতিয়া আপোনালোকে ইয়াতে য়েছ কৰি দিব তাৰপিছত আপোনালোকে আৰু স্ক্ৰল ডাউন কৰি ল'ব, আৰু নিশ্চয় চাওক ইয়াতে লিখা আছে যদি আপোনালোকে শ্বেয়াৰত মানে বিজলী যোজনা ল'ব খুজি আছে তেতিয়াহ'লে ইয়াতে শ্বেয়াৰত ইয়াতে ক্লিক কৰিব, আদাৰৱাইজ ইয়াতে আপোনালোকে অন এড কৰি দিব। আৰু তলত ইয়াতে চাওক কনজিউমাৰ নেম, যাৰ নামত বিজলীটো আছে অলৰেডি সিহঁতৰ নাম ইয়াতে লিখি দিব, আৰু ইহঁতৰ নাম লিখাৰ পিছত আপোনালোকে তলত চাওক ইয়াতে ষ্টেট লিখা আছে, আৰু ষ্টেটত আপোনালোকে ক্লিক কৰি ল'ব। কৰাৰ পিছত ইয়াতে চাওক
আমাৰ যিটো অসম হয় মই ইয়াতে সিলেক্ট কৰি লৈছোঁ। ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিছে ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকে ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আৰু সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল ডাউন কৰি ল'ব আৰু ইয়াতে লিখা আছে ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানী, যিটো কোম্পানীৰ পৰা আপোনালোকে এইটো ডিস্ট্ৰিক্টত কোম্পানী সাৰ্ভিস দি আছে ইলেক্ট্ৰিচিটিৰ, এইটো ইয়াতে অটোমেটিক আহি গৈছে। আপোনালোকে ইয়াতে সিলেক্ট ফ্ৰম ড্ৰপ ডাউনত ক্লিক কৰি ইয়াতে কোম্পানীটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি ল'ব আৰু ইয়াতে চাওক কনজিউমাৰ নম্বৰ লিখা আছে আৰু আপোনাৰ যিটো বিল পেপাৰত লিখা আছে কনজিউমাৰ নম্বৰ, এইটো কনজিউমাৰ নম্বৰ আপোনালোকে ইয়াতে বহাই দিব আৰু কনজিউমাৰ নম্বৰটো দিয়াৰ পিছত আপোনালোকে তলত চাওক ইয়াতে আপলোড ফটো অফ ইয়ৰ, মানে ইয়াতে লিখা আছে যদি আপোনাৰ যিটো 6 মাহ পুৰণা যিটো বিল পেপাৰ আছে এইটো আপোনালোকে ইয়াতে ফটো ক্লিক কৰি এটা ইয়াতে আপলোড কৰি দিব লাগিব। তাৰপিছত ইয়াতে চাওক ইমেইল আইডি, আপোনালোকে ইমেইল আইডিটো দিব পাৰে, আদাৰৱাইজ এনে ব্লাংক এৰি দিব পাৰে, ঠিক আছে। সো তাৰপিছত আপোনালোকে ইয়াতে চাওক যিটো আপোনাৰ সোলাৰ ইনষ্টলেশ্যন কৰাৰ কাৰণে আপোনাৰ যিটো স্কোৱাৰ ফিট লাগিব, মানে স্পেচ লাগিব, যিটো মই আগতে আপোনালোকক কৈ দিছোঁ যে কিমান জায়গা আছে আপোনাৰ ইয়াত, এইটো আপোনালোকে ইয়াতে স্কোৱাৰ ফিট হিচাপত দিব। মানি লওক কি আপোনালোকৰ 10 স্কোৱাৰ ফিট আছে, 20 স্কোৱাৰ ফিট আছে, এইটো দিব। তাৰপিছত আপোনালোকে সেইটো ঠাইৰ এটা ফটোকপি ল'ব, ঠিক আছে। যেতিয়া আপোনালোকে ফটোকপি ল'ব ইয়াতে চাওক ডাইৰেক্টলি ল'ব পাৰে আৰু আপোনালোকে গ্যালাৰীৰ পৰাও ইয়াতে আপলোড কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে কেপচাটো বহাই দিব আৰু তাৰপিছত আপোনালোকে ইয়াতে আই এগ্ৰি এইটো আপোনালোকে পঢ়ি ল'ব। তাৰপিছত আই এগ্ৰি ক্লিক কৰি দিব আৰু তাৰপিছত আপোনালোকে যাই ইয়াতে সাবমিটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে সাবমিটত কৰি দিব ক্লিক, তেতিয়াহে আপোনাৰ যিটো সাৰ্ভে আছে এইটো কমপ্লিট হৈ যাব আৰু ইয়াৰ যিটো আপোনালোকে কমিশ্যন পাব 24 रुपीस, এইটো আপোনালোকে আপোনাৰ যিটো ডিজিপে ৱালেট নহয় আৰু ডিজিপে ৱালেট নহলে আপোনাৰ যিটো CSC ৱালেট আছে সেইটোত আহি যাব। সো ফাইনালি আপোনালোকক মই বুজাই দিছোঁ কেনেকৈ আপোনালোকে সাৰ্ভে কৰিব আৰু ইয়াৰ কাৰণে যিটো আপোনালোকে সাৰ্ভে কৰিছে আৰু ইয়াৰ যিটো এপ্লাই কৰিব লাগিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ইয়াৰ কাৰণে মই আন এটা ভিডিঅ' বনাম। যদি সেইটো ভিডিঅ' আপোনালোকে চাব বিচাৰিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কৈ দি আছোঁ যিজনৰ লগত CSC আইডিটো নাই তেওঁলোকে কেনেকৈ এপ্লাই কৰিব মই ডিটেইলছত জনাই দিম। আৰু যদি আপোনালোকৰ লগত CSC আইডি নাই আৰু আপোনালোকে কাষ্টমাৰক এপ্লাই কৰি দিব বিচাৰিছে, ইয়াৰ কাৰণে আপোনালোকে আন এটা কমিশ্যন কেনেকৈ পাব মই ডিটেইলছত আপোনালোকক জনাই দিম। সো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আন এটা ভিডিঅ' যিটো বনাম এইটো ভিডিঅ' হ'ব কেনেকৈ এপ্লাই কৰিব লাগিব আৰু বহুত ধৰণৰ ভিডিঅ' আপোনালোকে এইটো চেনেলত পাই থাকিব। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।